যিজন আমাৰ পৰম পিতৃ, পৰম পুৰুষ, পৰমেশ্বৰ, পৰম ব্ৰহ্ম ঈশ্বৰ কৃষ্ণ, তেখেতক উপাসনা কৰাৰ স্থানডোখৰ আমাৰ ফালে বহুতে ভাটচুৰ চুকত লৈ গৈ। আপোনাৰ সবে যদি কৰিছে তেতিয়াহ'লে গাত লগাই নল'ব, আমাৰ ফালৰ কথাখিনিকে মই ক'ব বিচাৰিছোঁ। এতিয়া ডাঙৰ কথাটো হ'ল, মোক যদি এদিনৰ কাৰণে কেনেবাকৈ বোলে তই আজি হোৱাৰ ৰুমত ৰুব নালাগে, আলহী দুজন আহিছে তেওঁলোকে শুৱক, তই গৈ সেই ভাটচুৰ চুকতে পাতি এখন পাৰি শু গৈ যা, পাৰিমনে? লাগিলে মই কাষৰ ঘৰতে শুমগৈ, শুবলৈ জেগা নাই যদি। ভাটচুৰ চুকটোত শুই থাকিব পাৰিমনে? এবাৰ সোধক না। য'ত জেঠী পঁইতাচোৰা যেতিয়া পাকঘৰটো আখলটো সামৰি আমি শুবলৈ আহোঁ, তাত কাৰ বেছি প্ৰতাপটো চলে? নিগনি, জেঠী, পঁইতাচোৰা এইবিলাকে ৰাতি টিকটিকাই ফুৰে। আৰু সেই স্থানতে ভগৱন্তক ৰাখি আজি 2 বছৰ, 3 বছৰ, 14 বছৰ, 20 বছৰ আমি তেখেতক সেৱা সৎকাৰ কৰিছোঁ। আচৰণ আমাৰ শুদ্ধ হৈছেনে নাই? এতিয়া আমি নিজক সুধিব লাগিবনে প্ৰভুসকল? তেখেতক যদি তাত আসনখন দি আমি কওঁ, কৃষ্ণ প্ৰভু ল'ৰাটোৰ কাইলৈ ইণ্টাৰভিউ এটা আছে, চকু মেলি চাবা, ভগৱন্তই ভাল পাবনে? থাকিবলৈ দিছ এইডোখৰ, বিচাৰিছ ল'ৰাটোৰ কাৰণে চাকৰি দি আছো, হয়নে নহয়? আমি হ'লে কম নে নকম? বাটত দেখিলে বেয়া মাত এষাৰ দি মাত, ধনকেইটা দৰকাৰ হ'ল যে, অ' প্ৰভু পাৰিলে কিবা এটা কৃপা কৰিবচোন দেই, হ'বনে? ভাল লাগিব। গতিকে আহকচোন আমি প্ৰথম আচৰণ শুদ্ধ কৰোঁ। আমি আমাৰ ফালে এনেকুৱা মানুহো দেখিছোঁ, 2 মহলীয়া ঘৰ বনাইছে, 10টা ৰুম, পুতেক 2জন, এজন দুলীয়াজনত চাকৰি কৰে, এজনে ডিগবৈত চাকৰি কৰে, 2জনে চাকৰি সূত্ৰে 2জন তাতেই থাকে। বোৱাৰী আনিলে তাতে লগত লৈ গুচি গ'ল, ঘৰত কেৱল মাত্ৰ পিতৃ মাতৃহে থাকি গ'ল। 10টা ৰুমৰ ভিতৰত এটা ৰুমৰ কোনোবা এটা চুকত পিতৃ মাতৃ শুৱে। ইমানকেইটা ৰুম এনেই থাকি গ'ল, কিন্তু যিজন ভগৱন্তই তেখেতক সেই 10টা ৰুম ভৰা 2 মহলীয়া ঘৰটো বনাব পৰাকৈ কেপাচিটিটো দিলে, শক্তিকণ দিলে, তেখেত থাকিবলৈ কিন্তু ৰুম এটা বনাব পৰা নগ'ল। আচৰণ শুদ্ধ হৈছে জানো? ভাগৱতৰ মংগলাচৰণৰ ভিতৰত এই কথাখিনি যাতে আমি মানি চলোঁ, তাৰ কাৰণে আমি সকলোৰ চৰণত প্ৰণাম জনাই, সেৱা জনাই, এই যদি কৰ্মকেইটা নকৰোঁ তেতিয়াহ'লে আমি কোনো কাৰণত ভগৱন্তৰ কৃপাৰ পাত্ৰ হ'ব নোৱাৰিম চাগে। কেলে? মংগলাচৰণৰ আৰম্ভণিতে সেইকাৰণে গুৰুজনাই লিখিলে, ৰাম জয় জয় কৃষ্ণ কৃপা ময় মহেশ্বৰ, যাৰ আজ্ঞা হিৰে বহে ব্ৰহ্মা হৰিহৰ। জয় জয় কৃষ্ণ কৃপাময় মহেশ্বৰ, কৃপাময়। এতিয়া কৃপাময় কাক কয়? সন্ধি ভাঙোৱাচোন, এই যে সমাস বুলি কয় যে, দ্বন্দ্ব সমাস, দিগ্গু সমাস আমি পঢ়িছোঁ নহয় জানো? সমাস বাক্য যদি লিখোঁ, কৃপাময়, যি সকলোকে কৃপা কৰে, যি সকলোকে কৃপা কৰে তেওঁক কৃপাময় বুলি কোৱা নহয় জানো? সমাস বাক্য যদি লিখোঁ, কৃপাময় শব্দটোৰ সমাস বাক্যটো হ'ব যি সকলোকে কৃপা কৰে। যদি ভগৱন্তই সকলোকে কৃপা কৰে তেতিয়াহ'লে এখেত ধনী মই দুখীয়া, তেখেত সুখী মই দুখী কিয়? সকলোকে সমানে কৃপা কৰে বুলি কৈছে নহয়। যি সকলোকে কৃপা কৰে তেওঁহে কৃপাময়। যদি জয় জয় কৃষ্ণ কৃপাময় মহেশ্বৰ হয়, মহেশ্বৰ মানে মহাযোগীশ্বৰ মহেশ্বৰ, যদি মহেশ্বৰ তেওঁ হয় তেতিয়াহ'লে তেওঁ যদি সকলোকে কৃপা কৰে, সকলো সমান হ'ব লাগিছিলে, কিয় নহয়? এতিয়া ডাঙৰ কথাটো হ'ল কি, ভগৱন্তৰ কৃপাটোত গণ্ডগোল নাই, গণ্ডগোলটো হৈছে পাত্ৰটোত, যিটো পাত্ৰত আমি কৃপাটো লওঁ। এতিয়া আহকচোন নিজক সোধোঁ এবাৰ, এই পাত্ৰটো ক'ত থাকে? আমাৰ উঠি অহা প্ৰজন্মসকলে বেছি গুৰুত্ব দি শুনক দেই কথাখিনি, যে আমি মা দেউতাৰ মৰমৰ পাত্ৰ, আমি শ্ৰদ্ধাৰ পাত্ৰ, আমি যে কওঁ মা দেউতাৰ মৰমৰ পাত্ৰ, এই পাত্ৰটো ক'ত আছে? এই যে ঘটিটো এটা পাত্ৰ, ইয়াত আমি পানী থৈছোঁ, এইটো আমি দেখি পাইছোঁ, এইটো পাত্ৰ। যে আমি যে মা দেউতাৰ মৰমৰ পাত্ৰ, এই পাত্ৰটো ক'ত থাকে বাৰু? ক'ত থাকে? হৃদয়ত, অন্তৰত, য'ত মৰমৰ অনুভূতিবিলাক জগাব পাৰি, নহয় জানো? এই মৰমৰ পাত্ৰটো আমি কেনেকৈ চফা কৰিম? এতিয়া এজাক বৰষুণ,
একেজাক বৰষুণতে এখেতে এটা পাত্ৰ পাতিলে আৰু ময়ো এটা পাত্ৰ পাতি দিলোঁ। এখেতৰ পাত্ৰটোত বৰষুণৰ পানীখিনি চাফাকৈ পৰিল আৰু মোৰ পাত্ৰটোত লেতেৰাকৈ হ'ল, লেতেৰা পানী পৰিলে। কেনেকৈ হ'ল বাৰু? মোৰ পাত্ৰটো গোবৰ লাগি আছিলে, জাবৰ পৰি আছিলে, মোৰ পানীখিনি লেতেৰা হ'বনে নহ'ব? মানে মই যদি পাত্ৰটো চফা কৰি নাপাতো, একেজাক বৰষুণতে এখেতে চফা পানী পাব, মই লেতেৰা পানী পাম নে নাপাম? যে ভগৱন্তইও সকলোকে কৃপাৰ বৰষুণটো কৰিয়ে আছে। ভগৱন্তই কৃপাৰ বৰষুণ সদায়ে কৰি থাকে, সকলোকে দিয়ে থাকে। এই কৃপা নামৰ বৰষুণৰ পানীকণ য'ত পৰে, হৃদয় নামৰ পাত্ৰটো যাৰ লেতেৰা হৈ আছে, তেখেতৰ কৃপাখিনি লেতেৰা হৈ পৰিব। তাৰ ফলত তেওঁ অসুখী হ'ব, তেওঁ দুখীয়া হ'ব, তেওঁ দুখ পাব, আৰু যিজনৰ পাত্ৰটো চফা হৈ আছে তেখেতে সুখ পাব। হয়নে নহয়? সুখী হ'ব। হয় নিচিনা লাগিছেনে নাই লগা? হয় নিচিনা লাগিছেনে? আমি যিমান পাৰোঁ বাস্তৱসন্মতভাৱে কথাখিনি আলোচনা কৰিম, নহ'লে নতুন প্ৰজন্ম পাঠলৈ নাহে। আৰু নতুন প্ৰজন্ম পাঠলৈ নহয় এটাই কাৰণ, ইয়াত কিছুমান এনেকুৱা ধৰণৰ অদ্ভুত কথা লিখা থাকে, এনেকুৱা কিছুমান অলৌকিক কথা লিখা থাকে শাস্ত্ৰত, যিখিনি নতুনকৈ ইঞ্জিনিয়াৰ পাছ কৰা, ডক্টৰ পাছ কৰা, IPSC UPSC পাছ কৰা ল'ৰা ছোৱালীয়ে বিশ্বাস কেতিয়াও নকৰে। কেলে? এখিনি দৈত্য আৰু এখিনি দেৱতা বুলি কওঁতে 33 কোটি দেৱতা 35 কোটি দৈত্য লগ লাগি বোলে মন্দৰ নামৰ পৰ্বত এটাকে দাঙি লৈ গুচি গ'ল। চিধা চিধি সেই ল'ৰাজনে ক'ব, এইবোৰ ফটোৱা কথা, কেতিয়াও মাটি পৰ্বত এটা যিমানেই মানুহ নহওক কিন্তু দাঙিব নোৱাৰে। দাঙি নিলে ক'লে বোলে ক্ষীৰ নামৰ সাগৰলৈ। মিছা কথা, ক্ষীৰ সাগৰ আমি নাই শুনা। 5খন মহাসাগৰ 7খন সাগৰৰ নাম শুনিছোঁ, তাত কিন্তু ক্ষীৰ সাগৰ নাম নাই শুনা। মিছা কথা লিখিছে, ক'ব নে নক'ব? আকৌ এই যে 35 কোটি দৈত্য আৰু 33 কোটি দেৱতা, টোটেল হৈ গ'ল 68 কোটি মানুহ। 68 কোটি মানুহ গৈ থাকিবলৈ ৰাস্তাটো কেনেকুৱা আছিলে সেই সময়? কোনোবাই বিশ্বাস কৰিবনে? বাৰু মানি ল'লোৱেই, নি পেলালে ক্ষীৰ সাগৰ, সেইটোও মানি ল'লোঁ। সেইটো তললৈ নগ'লনে? মাটি বোলা বস্তুটো গলি নগ'লনে? তাকো বোলে তললৈ নাযাবলৈ কাছ এজনীয়ে পিঠি পাতি ধৰিলে। অসম্ভৱ কথা। 68 কোটি মানুহে দাঙি নিব নোৱাৰা পৰ্বতটোক একো জেকু কৰি নিছে, আৰু সেইটো হেনো এজনী কাছৰে পিঠি পাতি ধৰিছে। এইটো কেনেকৈ সম্ভৱ? ঠিক আছে, সিমানখিনিলৈকে মানি ল'লোঁ। তাকো মঠিবৰ কাৰণে কি কৰিলে? সাপ এডাল ল'লে বোলে। মই ইয়াত আছে অমিত মথন কথাটো। সাপ এডাল ল'লে, সাপডালে পৰ্বতটোত এপাক দি ইফালে 33 কোটিয়ে ধৰিছে, ইফালে 35 কোটিয়ে ধৰিছে। সাপেই নে সেইডাল? বিশ্বাস কৰিবনে কোনোবাই? কিন্তু এই কথাখিনি আমি এনেধৰণে বুজিব লাগিব। এই সংসাৰ নামৰ ভৱসমুদ্ৰখনত, এই ভৱসমুদ্ৰখনকে আমি যদি ক্ষীৰ সাগৰ বুলি ভাবি লওঁ, ইয়াতে মনটো আছে আটাইতকৈ গধুৰ পৰ্বত। মনটোৱে যদি ৰাতিপুৱা কেনেবাকৈ ক'লে মোৰ উঠিবলৈ মন যোৱা নাই, তাক আৰু তোলাটো সম্ভৱ নহয়। মন সমান গধুৰ বস্তু নাই, আৰু মনৰ সমান পাতল বস্তুও নাই। মনে যদি এবাৰ ভাবি ল'লে গুৱাহাটী পেহীঘৰলৈ মই কাইলৈ যাম, পেহীঘৰ পাকঘৰৰ চুকত কোনটো বৈয়ামত মিঠাই ক'ত থোৱা আছে সিবোৰ পাই গ'ল। ইয়াত ষ্টাৰ্ট দিবলৈ পোৱাই নাই, কাপোৰেই পিন্ধিবলৈ পোৱা নাই, মন গৈ বিস্কুটৰ টেমা পাই গ'ল। পাই নাই? মন ইমানেই পাতল। গতিকে এই মন নামৰ মন্দৰগিৰি পৰ্বতটো, এই ভৱ সংসাৰখনক ক্ষীৰ সাগৰ বুলি কৈ লৈ অহৰ্নিশে আমাৰ দুটা গুণে তাক মৰ্দন কৰি থকা আছে। এটা দৈবিক গুণ, এটা আখৰিক গুণ। এই দুটা গুণে যেতিয়া মঠি থাকিব, তাৰ পৰা আমি অমৃতটো পান কৰিব লাগিব। এই কথাটোহে সাগৰ মন্থনে বুজাব বিচাৰিছে বুলি আমি ভাবি লওঁ। আমাৰ কিবা এটা উপকাৰ হ'বনে নহ'ব? কৃষ্ণ আমাক কৈছেনে? কৃষ্ণ মাধৱ, কৃষ্ণ কৃষ্ণ মাধৱ, হয় কৃষ্ণ, হয় কৃষ্ণ মাধৱ। বাপজনৰ প্ৰতি আমি শ্ৰদ্ধা নিবেদন কৰিছোঁ, তেৰাৰ চৰণত আমি সেৱা ধৰিছোঁ। কথাটো হ'ল, ক্ষুদ্ৰ ব্যাধেই হওক, ব্ৰহ্মব্যাধেই হওক, জ্ঞান মাৰ্গেই হওক, লীলা মাৰ্গেই হওক, তত্ত্বমাৰ্গেই হওক, মূল কথাটো হ'ল আমি মূল বস্তুটো পাব লাগে, যিটোৰ পৰা আমাৰ উপকাৰ হয়। কথাটো হ'ল, চাওক, অলপ আগত আমাৰ তুলসী খেমচোৱা প্ৰভুজনে ভাগৱতৰ উদ্বোধনী কৰিছিলে। তেখেতে কৈছিলে, খুব সুন্দৰকৈ কৈছিলে, আপুনি আছিল চাগে, নাজানো মই, যে এখন খেলত এটা টিমে ৰঙা জাৰ্চি পিন্ধিলে, এটা টিমে বগা জাৰ্চি পিন্ধিলে, এটা টিমে সেউজীয়া জাৰ্চি পিন্ধিলে। দেখা গ'ল খেলখনৰ বিভিন্ন টিমৰ লগত খেলখন খেলাৰ পাছত ৰঙা জাৰ্চি পিন্ধা টিমটো জিকিলে, ফাইনেলত উইনাৰ হ'ল। তো এই যিটো টিমে হাৰিলে, সিহঁতে যদি এনেকৈ ভাবি লয় ৰঙা জাৰ্চি পিন্ধিলে আমিও জিকিম, এবাৰ তহঁতক পিন্ধিবলৈ নিদিওঁ, তহঁতি নিচলা হৈ খেলিব লাগিব, আমি কিন্তু ৰঙা জাৰ্চি পিন্ধি খেলিম, আমি জিকিম নাই প্ৰভু? নিজিকো।
এই কথাটোৱে হ'ল মূল তত্ত্ব। কোনে কি জাৰ্চি পিন্ধি খেলিছে সেইটো লৈ মোৰ ডাঙৰ কথা নহয়। ডাঙৰ কথাটো হ'ল খেলখনত উইনাৰ হ'বলৈ হ'লে মই খেলখন ভালকৈ খেলিব লাগিব, জাৰ্চিটো ভাল পিন্ধিলে নহ'ব। ক্ষুদ্ৰ ব্যাসেই হওক, বৃহৎ ব্যাসেই হওক, লীলা মাৰ্গে হওক, তত্ত্ব মাৰ্গে হওক, জ্ঞান মাৰ্গে হওক, মোৰ ক'বলগীয়া একো নাই। খালি মই মূল জেগাডোখৰ পাব লাগিব। মই ভজু হৈ সোণাৰীলৈ যাওঁ, মই এইফালে মৰাণ হৈ পিনি সোণাৰীলৈ যাওঁ, মই ইফালে চন্তক হৈ সোণাৰীলৈ যাওঁ, কথা নাই, মই কিন্তু সোণাৰী পাবগৈ লাগিব, হয়নে নহয়? গতিকে আমি তত্ত্বটোলৈ আহোঁ দেই। প্ৰভু কৃষ্ণ পুনশ্চ সেৱা ধৰা হৈছে, অপৰাধ মাৰ্জনা কৰিব। কৃষ্ণ মাধৱ কৃষ্ণ কৃষ্ণ। আমি মূল কথাখিনিলৈ আহিম প্ৰভু। আমি কথাখিনি আগবঢ়াই লৈ যাওঁ। আপুনি এটা কাম কৰিব, আপোনাৰ প্ৰশ্নকেইটা ৰাখিব, আমি শেষলৈ উত্তৰ দিবলৈ যত্ন কৰিম। মাজত থাকি গ'লে আমাৰো আগটো হেৰাই যাব। এইখিনিত আমি কোনখিনিত গৈ আছিলোঁ, এতিয়া মোৰে অকণমান দিগদাৰ আছে। আমি যে সাগৰ মন্থনৰ কথা কৈ আছিলোঁ নহয় জানো? গতিকে আমি তাৰ পৰা জ্ঞানটো ল'ব লাগিব যে আমাৰ দুটা গুণ সদায় আমাৰ লগত আছে, দৈবিক আৰু আখৰিক। চাব দেই, দৈবিক আখৰিক। এতিয়া যিখিনি মানুহৰ মাজত যে সাগৰ মন্থনৰ কথাখিনি হৈছিলে, সেই কথাখিনি এইটো কাৰণেই টানি আনিছোঁ যে মংগলাচৰণৰ লগত ই মানে এটা সম্পৰ্ক থকা। আচৰণ মংগল কৰাৰ পাছত আমাৰ মনবোৰ যদি আমি তেনেকুৱা কৰি লওঁ, তেতিয়াহ'লে আমাৰ অসুবিধা হ'ব। কিন্তু মন যেতিয়ালৈকে শুদ্ধ নহ'ব, বাহ্যিকভাৱে যিমান শুদ্ধভাৱে আপুনি এইবিলাক সজাই মেলি প্ৰাৰ্থনা কৰক লাগে, এইটো কেতিয়াও শুদ্ধ নহ'ব। আমাৰ এজন বক্তা আছে ভূপেন ভৰালী বুলি, তুলসী সেনচোৱা ছাৰে কৈছিলে বোলে তেখেতক এদিন আমাৰ নামঘৰত মণিকূটত শৰাইভাগ নিবেদন কৰিবৰ কাৰণে আগবঢ়ালোঁ, শৰাই অৰ্চনা কৰিবৰ কাৰণে তেখেতক অনুৰোধ জনোৱা হ'ল। তেখেতে ক'লে বোলে মোক চেণ্ডেল পিন্ধি যাবলৈ দিলেহে মই শৰাইখন সজাব পাৰিম। এতিয়া শুনি কেনেকুৱা লাগিছে? আমাৰ জ্যেষ্ঠসকল বাদ দিয়ক, এই 4ৰ্থ শ্ৰেণীত পঢ়া ল'ৰাটোও ক'ব চেণ্ডেল পিন্ধি নামঘৰত সোমাব নাপায় নহয়। ক'ব নক'ব? কিয় নাপায় চেণ্ডেল পিন্ধি সোমাব? এনেই ভাবকচোন মনটো, চেণ্ডেলযোৰে আমি বিভিন্ন লেতেৰা ঠাই গচকি আহিছোঁ, গতিকে তাক আমি কি বুলি ভাবোঁ? লেতেৰা বুলি ভাবোঁ, হয়নে নহয়? গতিকে আমি খুলি থৈ আহোঁ। মই খালী ভৰিৰে যেনিবা আহিম ঘৰৰ পৰা, তেতিয়া ভৰিটো খুলি থৈ আহিম নি বাহিৰত? ধুয়েতো সোমাম, তো চেণ্ডেলটো ধুই সোমাম আকৌ, তেতিয়া হ'বনে নহ'ব? তথাপিও নহ'ব। আমি সেইটো মনলৈ ভাৱ এটা আনিছোঁ নাই? তাৰমানে কথাটো হ'ল কি, লেতেৰা বুলি যাক আমি ভাবোঁ, সেই বস্তুটো বাহিৰত থৈহে আমি এই জেগাডোখৰলৈ সোমাম। কেলে? ভগৱন্তৰ ঠাইডোখৰৰ নিচিনা, বৈকুণ্ঠৰ নিচিনা পবিত্ৰ ঠাই আৰু এই পৃথিৱীত ক'তোৱেই নাই। এটা ডাঙৰ কথাটো হ'ল কি জানেনে? চেণ্ডেলযোৰ বাহিৰত থৈ আহিলোঁ, বাহ্যিকভাৱে দৃষ্টিত পৰিল কাৰণে, কিন্তু আভ্যন্তৰীণভাৱে ভাবক, মনত বহুত লেতেৰা ভাৱ লৈ যদি মই ইয়াত বহি আছোঁ, এইজনে আলোচনা কৰিলে যদি হ'ল আৰু আমুকে পাঠ কৰিলে যাবা আৰু শুনিবলৈ মন নাযায়, ইমান ভুলকৈ পঢ়িছে আমুক তামুক, এইজনৰ ওচৰতহে বহিবলৈ দিলে, দেখিবলৈ মন নাযায়। এই ভাৱবোৰ লৈ ইয়াত বহি থকা, চেণ্ডেল পিন্ধি মণিকূটলৈ যোৱা, একেই হ'লনে নহ'ল? গতিকে আহক, এই মংগল আচৰণবোৰ আমি কৰোঁ, আচৰণবোৰ আমি শুদ্ধ কৰোঁ। আমাৰ দেহত দুটা গুণে আমাক সদায় আৱৰি থাকে। মনটোক, সেই মন্দৰগিৰিটোৰ কথা কওঁতেই কথাখিনি কৈ লৈছোঁ যে দৈবিক গুণ কোনটো? আমাৰ আইগৰাকীয়ে ৰাতিপুৱা চোতালখন শাৰী শাৰী পদূলি মুখ পালেগৈ। আগদিনা বতাহ ধুমুহা হৈছিলে, দেখিলে সৰু কপৌ চৰাই পোৱালি এটা পাখি গজিছে আৰু কাইলৈ পৰহিলৈ উৰণীয়া হ'ব। বতাহত বাঁহৰ পৰা খহি পৰিল, দেহি ঐ মাকে পালে লৈ যাব, এই বুলি গেটৰ খুটাটোতে তুলি থৈ গুচি আহিলে। এইটো তেখেতৰ দৈবিক গুণ। সেই কুকুৰে খাই পেলক বুলি জলিয়াটো নাই দিয়া, মাৰিয়ে পেলাওঁ যি হয় বুলি এইটো নাই কোৱা। এইটো আখৰিক গুণৰ প্ৰভাৱলৈ তেওঁ নাই যোৱা, নহয় জানো? দৈবিক গুণ, তাৰমানে পোৱালিটো বাচিলেও বাচক, তুলি থৈ আহিলে। আৰু সেই একেগৰাকীয়ে গধূলি ভনী বইনাই আহিছে, দুজনহে সৰু চাই এটা ধৰিলেও হ'ব বুলি গঁৰালত হাত সোমোৱাই এটা মুচৰি মাৰি পেলালে। আখৰিক গুণ হয়নে নহয়? এই দুটা গুণৰ মাজত আমি প্ৰতিটো কৰ্ম কৰোঁ নে নকৰোঁ, এতিয়া নিজক এবাৰ সোধক। যদি কৰোঁ, তেতিয়াহ'লে দৈবিক আৰু আখৰিক দুটা গুণ আমাৰ লগতে আছে, আৰু সেই গুণ দুটাৰ মাজতে মন বোলা বস্তুটো পৰ্বত হিচাপে বহি আছে, যাক হিলাবলৈ অসুবিধা আছে। দুইটাই দৈবিক গুণে ক'ব এইটো নাপায় এই দিয়ে, আখৰিক মনটোৱে ক'ব সেই তেওঁ কোনো নাই দেখা নহয়, দেখিলে নকৰোঁতো, হয়নে? আপোনাৰ হ'বৰ আগত এতিয়া মই মহাভকত, ৰাতি আন্ধাৰত অকলে মইহে নিজক চিনি পাম, মই কি? নিজক সুধিলে উত্তৰবোৰ ওলাব। যা হওক, মংগলাচৰণৰ কথাখিনি ক'বলৈ যাওঁতে এই কথাখিনি আমি আগবঢ়ালোঁ যে আমি সদায় সেই ভাৱেৰে ভগৱন্তৰ কাষলৈ আহিবই লাগিব। আৰু এটা কথা স্পষ্ট যে ভগৱন্ত যেতিয়ালৈকে আমাক সহায় নকৰিব, তেতিয়ালৈকে কিন্তু আমাৰ কোনো কাৰণতে
পৰিত্ৰাণ পোৱাৰ উপায় এই পৃথিৱীত নাই। মানে এটা কথা আমি স্পষ্ট মানি লওঁ আহক, তেওঁ কৈছিলে অথনি হেনচোৱা প্ৰভুজনে যে ভগৱন্তৰ বিষয়ে লিখি থোৱা যিকেইখন নিগম শাস্ত্ৰ আছে সেইকেইখনৰ বাদে বাকী নিজৰ চকুটোকো আপুনি বিশ্বাস কৰিব নোৱাৰে। তেখেতে বৰ সুন্দৰ উদাহৰণ এটা দিছিলে, কি জানেনে? শিমলুগুৰিৰ এই যে ৰেল ক্ৰচিংটো দেখিছে, তাতে থিয় হৈ মাউতগাঁৱৰ ফাললৈ যদি আপুনি চাই দিয়ে, ৰেলৰ চিৰিকেইটা যেন মাউতগাঁও পোৱাৰ আগে আগে দুইটা লগ লাগিছে, এনেকুৱা নিচিনা দেখে বোলে। কিন্তু কথাটো সঁচা হয় জানো? তাৰমানে চকুৱে কি দেখিলোঁ? ভুল দেখিলোঁ। পৰম সত্যটো কি? চিৰিদুপাত কোনোদিনে লগ নাই লগা। ঠিক তেনেধৰণে এনেকুৱা কিছুমান পৰম সত্য এই শাস্ত্ৰবোৰত লিখা আছে, যিটো অবিহনে আমি একেবাৰে অস্তিত্বহীন। আৰু এটা উদাহৰণ লৈ লওঁ, বুজিবলৈ সুবিধা হ'ব। কেইটামান বস্তু আমাক ভগৱন্ত ঈশ্বৰ পৰম ব্ৰহ্মৰ বাহিৰে কোনেও দিব নোৱাৰে। সেয়া হ'ল পঞ্চ তন্মাত্ৰ: ৰূপ, ৰস, গন্ধ, স্পৰ্শ, শব্দ। এইকেইটা ভগৱন্ত প্ৰভুৰ বাহিৰে আমাক কোনেও দিব নোৱাৰে। তাৰমানে কি কৈছোঁ, আমি অকণমান বুজাই দিবলৈ চেষ্টা কৰিছোঁ। সাধাৰণতে চাব দেই আপোনালোকে, যে জেলত যেতিয়া এজন কয়দী যায়, 6 বছৰ সশ্ৰম কাৰাদণ্ড, 20 বছৰ সশ্ৰম কাৰাদণ্ড যেতিয়া বিহে এজন ব্যক্তিক, তেতিয়া সাধাৰণতে কি হয়, মানুহজনে যেতিয়া জেলত প্ৰৱেশ কৰিব তেখেতক এটা ইউনিফৰ্ম দিয়া যায়। ইউনিফৰ্মটোত তেওঁ পিছফালে এটা নম্বৰ লিখি থৈ দিয়ে, আৰু যেতিয়া ওলাই আহিব তেতিয়াহে সেই ইউনিফৰ্মটো খুলি ওলাই আহিব পাৰিব। কিয় দিয়ে জানেনে? আমি কৈ দিছোঁ, কথাখিনি আমাক সোনকালে আগবাঢ়িব তেতিয়া। যে তেখেতৰ কি হৈছে, যিদিনা জেলত সোমাবলগীয়া হ'ল, হাতত পকেটত ধৰি ল'লোঁ মণি বেগটোত 3000 টকা আছিল, সেইটো তেওঁ ভিতৰলৈ লৈ যাব নোৱাৰিব। হাতত 4টামান আঙুঠি পিন্ধি আছিল, নোৱাৰিব, ভিতৰলৈ নিব, খুলি থৈ যাব লাগিব। ডিঙিত চেইন এডাল পিন্ধি আছিল, ভিতৰলৈ নিব নোৱাৰিব, কাৰণ সেইটো কাৰণে হয়তো কাজিয়া হ'ব পাৰে, বা সেইটোৱেদি পলাবলৈ ব্যৱস্থা কৰিব পাৰে। বিভিন্ন কথা আইন আছে, যাৰ কাৰণে এতিয়া থৈ দিয়ে। এতিয়া কথাটো হ'ল কি, এতিয়া সেই মানুহজনৰ নামটো সেইকাৰণে পিঠিত নাম্বাৰ এটা লিখি দিয়ে 412, আৰু ইফালে এটা 412 বাকচ বনালে। এই বস্তুখিনি 412 বাকচটোত ভৰাই থৈ দিব। কেলৈ থৈ দিব? যিদিনা তেওঁ 6 বছৰ পাছত জেলৰ পৰা ওলাই আহিব, তেতিয়া যিজনে তেওঁৰ বস্তুখিনি কাঢ়ি লৈছিলে হয়তো তেওঁ নাথাকিবও পাৰে, ৰিটায়াৰ হৈ যাব, ট্ৰান্সফাৰ হৈ যাব, কিন্তু নম্বৰটো চাই তাৰ দায়িত্বত যিজন মানুহে থাকিব, সেই মানুহজনে তেওঁ বস্তুখিনি উভতাই দিব পাৰিব। কথাষাৰ এইকাৰণে কোৱা হৈছে যে আমিসমূহ ভগৱন্তৰ সেই টোপনি নামৰ জেইলখনত সদায় যাবলগীয়া হয়, য'ত 5টা বস্তু ভগৱন্তই আমাৰ পৰা কাঢ়ি লয়। মন কৰিব দেই কথাটো। এইটো কাৰণে কৈছোঁ, আমি ভগৱন্ত ঈশ্বৰৰ বাহিৰে যদি অন্য কথাত মন দিওঁ, তেতিয়াহ'লে আমি জীৱনটোত কেতিয়াও হাৰ নাপাবও পাৰোঁ। কথাষাৰ এইটো কাৰণে কৈছোঁ, যেতিয়া আমি টোপনি যাওঁ, চকুটোৱে কিতাপ এখন চাই 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 আছিলোঁ, টোপনি অহাৰ লগে লগে আমাৰ দৃষ্টিশক্তিটো নাইকিয়া হৈ যাব। যাব নে যাব? টোপনিৰ পাছত মানুহে চকুৱে দেখি থাকে নেকি? তাৰমানে দৃষ্টিশক্তিটো ভগৱন্তই আমাৰ পৰা কাঢ়ি ল'লে। টোপনি নামৰ জেলটোত মই সোমাই গ'লোঁ যে, লগে লগে দৃষ্টিশক্তি কাঢ়ি ল'লে, কাণেৰে নুশুনা হৈ গ'লোঁ, মুখেৰে শব্দ ক'ব নোৱাৰা হ'লোঁ, জিভাৰে সোৱাদ ল'ব নোৱাৰা হ'লোঁ, তাৰপিছতে মহে খালেও গম নোপোৱা হৈ গ'লোঁ আৰু টোপনিত, হয়নে নহয়? পিছদিনা সাৰ পোৱাৰ লগে লগে ভগৱন্তই কিন্তু 5টা বস্তু আমাক ঘূৰাই দিয়ে। আমি কোনোবা দিন ধন্যবাদ দিছোঁ নে নাই ভগৱন্তক? 5টা বস্তু ঘূৰাই দিলা কাৰণেহে মই সাৰ পালোঁ। তাৰমানে কথাটো কি, চকু দৃষ্টিশক্তিক লৈ ল'লে, জিভাই সোৱাদ নোপোৱা হ'লোঁ। মই ৰসগোল্লা খাই ভাল পোৱা মানুহটো মুখত ৰসগোল্লা এটা লৈ লৈ যেনিবা ঘপকৈ টোপনি গুচি গ'ল, টোপনি গৈ থাকোঁতেও মই সোৱাদটো পাই থাকিম নেকি? নিশ্চয় নাপাওঁ, নহয় জানো? কিন্তু যেতিয়া সাৰ পাম লগে লগে, মইচোন ৰসগোল্লাটো খাই খাই টোপনি গুচি গ'লোঁ, এনেকৈ ঘপকৈ সোৱাদটো আমাৰ জিভালৈ আহি যাব, আহিব নাই? এই বস্তুটো কোনে ঘূৰাই দিলে? সাধাৰণ চকলেট এটা কোনোবা যদি সৰু ল'ৰা এটাক দিয়ে, সি থেংক ইউ বুলি কয়। কিন্তু ভগৱন্তই আমাক 5টা বস্তু ঘূৰাই দিলে, যিকেইটা 5টা বস্তু ঘূৰাই দিয়াৰ কাৰণে মোৰ দেহটো চৈতন্য হ'ল। আমি কোনোবা দিন ভগৱন্তক ধন্যবাদ দিছোঁ নে নাই? ৰাতিপুৱা সাৰ পালোঁ কি নাপালোঁ, চকুকেইটা মেলিলোঁ, চেপাটো পাতি থৈছিলোঁ আমুকত, পানীয়ে উটুৱাই নিব পাৰে, দিয়া দৌৰ, হয়নে নহয়? কেতিয়াবা প্ৰথম সেইকাৰণে ভগৱন্তক ধন্যবাদ এটা দিব, সেই ঈশ্বৰ তুমি সাৰ পুৱাই দিলাৰ কাৰণেহে পালোঁ। গতিকে এই ধন্যবাদৰ পাত্ৰ কোনো ভগৱন্ত নহয়। তাৰ পাছত আহি ভগৱন্তৰ ওচৰত ল'ৰাটোৰ চাকৰিৰ কাৰণে আমি সেৱা ধৰোঁ। ভগৱন্তই শুনিবনে? শুনিব? চাওকচোন আমি কিমান স্বাৰ্থপৰ। আমাৰ ফালেতো কিছুমান এনেকুৱা আছে, ল'ৰাটো চাকৰিটো খ'লেই হয় আৰু নামঘৰৰ তোৰণখন ময়ে বনাই দিম, ঘোচ দিছোঁ তাৰমানে ভগৱন্তক, ঘোচ মানে তোৰণখন বনাই দিম, চাকৰিটো দিয়া আৰু। তথাপিও যদি কেনেবাকৈ ভগৱন্তই চাকৰিটো দি দিয়ে, ধন্যবাদটো কিন্তু লগে লগে চাকৰিটো যে পোৱা দিনা পোনে গৈ ভগৱন্তৰ ওচৰত যে প্ৰাৰ্থনাটো জনাইছিলোঁ, সেইকাৰণে ল'ৰাটো চাকৰিটো পালে, সেইকাৰণে ভগৱন্তৰ ওচৰত আকৌ সেৱাভাগ ধৰি আহোঁ, কোনোবা মনলৈ আহেনে?
পাৰ্টি খাব লাগে এতিয়া ল'ৰাই চাকৰি পালে, হয়নে নহয়? আমাৰ সেইটোৱে মনলৈ আহে। গতিকে এনেধৰণৰ আচৰণযুক্ত হৈ থাকিলে আমি কোনোদিন ভগৱন্তৰ কৃপাৰ পাত্ৰ হ'ব নোৱাৰোঁ। আহক আমি আমাৰ পাত্ৰটো চফা কৰোঁ। যে পাত্ৰ চফা কিহে কৰিম? গুৰুজনাই আমাক দুডোখৰ চাবোন দিছে। বাহিৰডোখৰ চফা কৰিবৰ কাৰণে বিভিন্ন চাবোন আছে, প্ৰসাধন সামগ্ৰী আছে। যে অন্তৰ্মা নামৰ, হৃদয় নামৰ যিটো পাত্ৰ, এই যিটো পাত্ৰত ভগৱন্তৰ কৃপাৰ বৰষুণ হয়, এই পাত্ৰটো চফা কৰাৰ দুটাই মাত্ৰ পদ্ধতি আছে, দুডোখৰ মাত্ৰ চাবোন আছে, শ্ৰৱণ আৰু কীৰ্তন। আমি ভগৱন্তৰ কথা শুনিব লাগিব। এতিয়া আমাৰ সকলোৱে ক'ব আমিচোন শুনিয়ে থাকোঁ, কিন্তু এইটো শুনা বুলি নকয়। কোনটো শুনা বুলি কয় তেতিয়াহ'লে? উদাহৰণ আকৌ লৈছোঁ। ধৰি ল'লোঁ আমাৰ ঘৰত ভাগৱত এভাগ পাঠ কৰিবলৈ ল'লোঁ, ঠগাখন নাই। দেউতাই মোক ক'লে হেৰি নহয় ইহঁতৰ ঘৰৰ পৰা তুমি ঠগাখন লৈ আহাগৈ যোৱা। মই দেউতাক ক'লোঁ মই নোৱাৰোঁ। দেউতা ভাইটিক ক'লে তই লৈগে যা, সি লৈ আহিলে। এতিয়া আপোনাৰ ভাৱে কওকচোন, মই দেউতাৰ কথা শুনিলোঁ নে নুশুনিলোঁ? শুনিলোঁ নে? নুশুনাকৈ মই কেনেকৈ ক'লোঁ ঠগাখন নোৱাৰোঁ বুলি আনিব? মই নোৱাৰোঁ বুলি ক'লোঁ নহয়। যদি মই দেউতাৰ কথা নায়ে শুনা, মই নোৱাৰোঁ বুলি কেনেকৈ ক'লোঁ? মইতো শুনিছিলোঁ। নিজক সোধকচোন এতিয়া কথাটো ক'ত লাগি থাকিলে? দেউতাই ক'লে ঠগাখন লৈকে যা, মই ক'লোঁ মই নোৱাৰোঁ। তেতিয়া মানুহে ক'লে কি বুলি? দেউতাকৰ কথা নুশুনা ল'ৰা। ক'বনে নক'ব? নুশুনাকৈ মই কেনেকৈ ক'লোঁ মই নোৱাৰোঁ বুলি? মইতো শুনিলোঁ। সেইটো শুনা বুলি নাই কোৱা। তাৰমানে ভাইটিয়ে আনিবলৈ কোৱা কাৰণে লৈ আহিলে, পালন কৰিলে, সেইকাৰণে সেইটো শুনা হ'ল। এতিয়া ভাগৱতৰ কথা শুনি আমি পালন কৰোঁ কিমান? এবাৰ নিজক সুধিলে, নিজক টেষ্ট কৰি ল'লে উত্তৰবোৰ ওলাই পৰিব। আৰু ভাগৱতৰ মতে আমি কিমান চলিছোঁ, ভাগৱতে কোৱা কথা আমি কিমান শুনিছোঁ, ভাগৱতে কি কয়? ইমান সুন্দৰ সুন্দৰ বিশ্লেষণ ইয়াত আছে। প্ৰথম স্কন্ধ খুব ধুনীয়াকৈ আমাৰ পাঠকীসকলে পাঠ কৰি আমাক শুনোৱাই গ'ল, খুব সুন্দৰকৈ আমি শুনিলোঁ। তাৰে গোটেই কথাখিনি সম্পূৰ্ণকৈ কৈ দিয়াটো একেবাৰে সম্ভৱ নহয়। গতিকে আমি কমকৈ কম, তাতে আমাৰ কলি নিগ্ৰহৰ এটা কথা আমাৰ তাত থাকি গৈছে, পঢ়ি গৈছে ইতিমধ্যে। আমি সেই কথাখিনিকে অকণমান আনিম। আৰু আপোনাৰ হবে যদি কয়, আপোনাৰ হবৰ যদি আদেশ, আপোনাৰ হবৰ যদি আজ্ঞা হয়, আমি অহাকালিলেও এনেকুৱা সময়তে খন্তেক সময়ৰ কাৰণে আলোচনাত বহিম, যদিহে আপোনাৰ হবে বিচাৰে। আৰু যদি নিবিচাৰে তেতিয়াহ'লে আমি আজিতে পাঠৰ আলোচনাৰ বিৰাম দিম। গতিকে সেইখিনি নিৰ্ভৰ কৰিব আপোনাৰ হবৰ ইচ্ছা অনিচ্ছাৰ ওপৰত। আপোনাৰ হবে কমিটিৰ বিষয়ববীয়াসকলক জনাব, সেই মৰ্মে সিদ্ধান্ত হ'ব। আৰু আজিৰ আলোচনাটো আমাক দিছে খুব বেছি 1 ঘণ্টাৰ কাৰণে সময়। 7টাৰ পৰা 8টা বুলি কৈছিলে, এতিয়া ইতিমধ্যে 8টা বাজিছে। খুব সোনকালে আমি পাঠ সামৰিবলগীয়া হ'ব। যদিহে আপোনাৰ হবে কয় তেতিয়াহ'লে আমি অকণমান সময় বঢ়াই ল'ব পাৰিম, তেতিয়াহে পাৰিম। যদিহে আপোনাৰ হবে যেনেধৰণে এই আলোচনাৰ সময়খিনি উপস্থিত থাকিলে, পাঠৰ সময়তো নাই বুলিও আগবেলা সময়খিনি মানে 12মান বজালৈকে সমস্ত ইয়াত উপস্থিত থাকে। কেলে চাওক, যিটোজনে শ্ৰৱণ কৰে তেখেতো কৃতাৰ্থ হয়, আৰু যিজনে স্মৰণ কৰে তেখেতো কৃতাৰ্থ হয়, আৰু যিজনে প্ৰশংসা কৰে, কীৰ্তন কৰাজনতো ভগৱন্তৰ কৃপা পায়েই। শুনে বা ভনে বা প্ৰশংসা যদি কৰে, আনক যদি এতিয়া আমুকে পঢ়িছে, ইমান ধুনীয়াকৈ যে পঢ়িছে, পাঠকীজনে বৰ ভাল লাগিছে দেই শুনি, এইবুলি যদি আপুনি ক'লে নহয়, ভগৱন্তৰ কৃপাৰ আপুনি পাত্ৰ হ'লে আৰু ক'বলৈ বাকী নাই। তাৰমানে আপোনাৰ অন্তৰখন চফা হৈছে বুলি ভগৱন্তে গমেই পাই গ'ল। গতিকে এই কথাখিনিকে শুনিবৰ কাৰণে যদি আমি অকণমান সময় নাই বুলিও 12মান বজালৈকে যদি উপস্থিত থাকোঁ বুলি ভাবোঁ, তেতিয়াহ'লে আমি 8:30মান বজালৈকে সময় ল'ব পাৰিম আলোচনাত। কাৰণ কেলে আমাৰ সময়ত আপোনাৰ হবে ইমান সুন্দৰকৈ বহিলে, তাৰপাছত পাঠ আৰম্ভ হ'ল, চব গুচি গ'ল, পাঠকীদৰে মোকে মনে মনে গালি পাৰি থাকিব। আৰু এই সময়খিনি খাই দিলে। আৰু মানুহখিনি থাকোঁতে আমি পঢ়িম বুলি ভাবিছিলোঁ, এই সুবিধাটোৱে নিদিলে। হ'বনে নহ'ব? এইকণ দুখৰ পৰা আমাক অকণমান কৃপা কৰিব দেই। আমি তেতিয়া 8:30মান বজালৈকে সময় অকণমান ল'ম। কেলে আলোচনাটো বিশেষ আগবঢ়াব পৰাই নাই। এতিয়া কথা হ'ল যে ভগৱন্তৰ কৃপাৰ পাত্ৰ আমি হ'ম। কেলে ভগৱন্তই কোৱা বানময় মূৰ্তি হিচাপে কোৱা কথাখিনি আমি শুনিম। ঠিক আছে? এতিয়া শুনিবৰ কাৰণে প্ৰথম কথা হ'ল কি, আমি অন্তৰাত্মাটোক সাৰ পোৱাব লাগিব। আমি কিন্তু বেছিভাগ মানুহে শুই থাকোঁ। সেইকাৰণে কপিল প্ৰভুজনে দেৱহূতি মাতৃক 3য় স্কন্ধত খুব সুন্দৰকৈ দিছে। সাংখ্য জ্ঞান তত্ত্ব বুলি এটা ধৰণৰ লেচন আছে, তাত কৈছে যে আয়ে তুমি জীয়া মানুহৰ সংগত থাকিবা। তেতিয়া মাকে আচৰিত হ'ল, মৰা মানুহো থাকে নি পৃথিৱীত? বোলে পৃথিৱীৰ বেছিভাগ মানুহেই মৰা, জীয়া মানুহৰ সংখ্যা খুবেই কম। আমি কেনেকৈ চিনি পাম এতিয়া জীয়া মানুহ? সেইটো ক'ত থাকিব? জীয়া মানুহৰ আগত শ্ৰী থাকে, থাকে নাই? আমাৰ অসমীয়াত কিন্তু এইটো বিশ্লেষণটো বৰ সুন্দৰকৈ হয়, ইংৰাজীত হ'ব নহ'ব নাজানো।
আমাৰ অসমীয়াত শ্ৰী যেতিয়ালৈকে থাকিব মানুহজন জীয়া বুলি আমি গম পাম নে নাপাম? শ্ৰী মানেনো কি? তালব্য হ যোগ ৰ, তালব্য হৃদয় শ্ৰ, হয়নে নহয়? তালব্য হ মানে সেই দেহটোৰ একো অস্তিত্ব নাই, সি এটা হৰ নিচিনা। যেতিয়ালৈকে তালব্য হৰ লগত ৰমন নহ'ব। কি ৰমন নহ'ব? দীঘৰী। দীঘৰিকাটো কি বুজাইছে? ঈশতত্ব, মানে ভগৱন্তৰ ঈশ্বৰৰ তত্ত্বটো যেতিয়ালৈকে আমাৰ শৰীৰত বিৰাজমান হৈ নাথাকিব তেতিয়ালৈকে আমি শ্ৰী হৈ থাকিব নোৱাৰিম। তাৰমানে ভগৱন্তৰ গুণ নাম কীৰ্তন আমাৰ অন্তৰত যেতিয়ালৈকে বিদ্যমান হৈ নাথাকিব তেতিয়ালৈকে আমি মৰা মানুহৰ একেই কথা বুলি কৈছে। গতিকে আমাৰ মনত ভগৱন্তৰ কথা ৰমন হৈ আছে নে নাই এবাৰ নিজক টেষ্ট কৰিলেহে আমি গম পাম। কেনেকৈ টেষ্ট কৰিম? টেষ্ট কৰিবলৈ উপায় এটা আছে। সাধাৰণতে যিজন মানুহৰ নাম সততে মুখলৈ আহে সেই মানুহজনৰ খুব প্ৰিয় হ'ব লাগিব, তেতিয়াহে মনলৈ আহিব, নহয় জানো? যে আমাৰ কোনটো বেছি প্ৰিয়? সাধাৰণতে উজুতি এটা মাৰোঁতে মনলৈ যিটো ভাৱ আহে বা মুখত যিষাৰ মাত আহে সেইটোতে গম পাই যাব আমাৰ মনটো ক'ত আছে, হয়নে নহয়? উজুতিটো মাৰিলে ঘপকৈ যদি আমাৰ মানে সেই সাৰ আহে আৰু আছে নহয় এষাৰ, হয়নে নহয়? তেতিয়া জানিম আমাৰ মনটো ক'ত আছে। যদি উজুতিটো খাওঁতে ফটককৈ কৃষ্ণ 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 যদি আহে, ভগৱন্তত মনটো লাগি আছে, আমি নিজক টেষ্ট কৰিলে গম পাব। এইটো টেষ্টাৰ আৰু মানে কাৰেণ্টটো আহিছে নে নাই, নহয় জানো? তো গতিকে এই কথাবোৰ আমি নিজক টেষ্ট কৰি চাব লাগিব। আৰু 2 নম্বৰ কথা, সেইকাৰণে আমি শ্ৰী হৈ থাকিব লাগিব, আমি সাৰ পাই থাকিব লাগিব। আহক এতিয়া আমি বুজি পাওঁ কেনেকৈ সাৰ পাই থাকিম। সাধু এটাৰ যোগেদি বুজোঁ, বেছি ভাল লাগিব। আমি আচলতে জীৱন নামৰ যাত্ৰাৰ যিখন ট্ৰেইন, সেই ট্ৰেইনখনত সদায় আমি ফেইল মাৰি আছোঁ। কেনেকৈ বুজি লওঁ? আমি শুই থাকোঁ, তাৰমানে সাৰ নাপাওঁ। কেনেকৈ? এবাৰ স্বামী স্ত্ৰীৰ মাজত কাজিয়া হ'ল। দুজনে আছে আৰু ঘৰখনত, ল'ৰাটো গুৱাহাটীত থাকে, পঢ়ে। দুইজনৰ মাজত কাজিয়া হ'ল, 4 দিনমান মাতবোল বন্ধ। কালিলৈ ৰাতিপুৱা 3 মান বজাতে মানুহজন ল'ৰাটোৰ ওচৰলৈ যাব আৰু এতিয়া মাতবোল বন্ধ হ'ল, মানুহজনে সাৰ নাপায়, মোবাইলো নাই এলাৰ্ম দিবলৈ। মানুহগৰাকীয়ে সাৰ পুৱাই দিবই লাগিব। গতিকে ডাইনিং টেবুলত ভাত খাবৰ সময়ত কাগজ এডোখৰত লিখি দিলে, কালিলৈ 3 বজাত মোৰ ট্ৰেইন আছে, ল'ৰাটোৰ ওচৰলৈ যাম, মোক কিন্তু সাৰ পুৱাই দিবা দেই। লিখি দিলে। মানুহগৰাকীয়ে চালে, এওঁ যাব কালিলৈ ল'ৰাটোৰ ওচৰলৈ। পিছদিনা 2:30 বজাত মানুহগৰাকীয়ে সাৰো পালে। মনতে ভাৱ এটা আহিলে নহয়, তুমি হ'লে মোক আগে মাতিব নোৱাৰিলা, মুখেৰে ক'ব নোৱাৰিলা, লিখিহে দিলা। ময়ো লিখি দিওঁ আকৌ। 3টা বাজিলে, সাৰ পোৱা যদি পোৱা, নহ'লে ট্ৰেইন ফেইল হ'ব। শিতানতে থৈ দিলে। সাৰ পাবনে নাপায়? কৃষ্ণ কৃষ্ণ। এতিয়া সাধুটোত অকণমান মনটোতে আনন্দ পাইছোঁ, নহয় জানো? কিন্তু আমাৰ জীৱন যাত্ৰাৰ যিখন ৰেল, আমি কোনোদিনে সাৰ নাপাওঁ। কেলে? আমাৰ শিতানত গুৰুজনাই যে গুণমালা লিখি থৈ দিলে, আজিলৈকে আমি কোনো পঢ়ি চোৱাই নাই। আমাৰ শিতান কোনটো? অসমীয়া সমাজৰ শিতান কোনটো? আমাৰ অসমীয়া সমাজৰ মূল ভেটি কি? নামগৃহ। গুৰুজনাই সৃষ্টি কৰি থৈ গ'ল। নামগৃহৰ শিতান কোনটো? মণিকূট। মণিকূটত কি আছে? বানময় মূৰ্তি ভাগৱত বুলি কওঁ। কি বানময় মূৰ্তি আছে? গুৰুজনাই লিখা গুণমালা পুথিখন আছে, য'ত 6টা অধ্যায় আছে, 24টা তত্ত্ব, 18টা তত্ত্ব 18 অধ্যায়ত গীতাত কৃষ্ণই অৰ্জুনক কৈ দিলে। বাকী 6টা তত্ত্ব নকলে। সেই 6টা তত্ত্ব যদি অৰ্জুনক কৈ দিলেহেঁতেন, অৰ্জুন ব্ৰহ্ম জ্ঞান প্ৰাপ্ত হৈ গ'লহেঁতেন। যুদ্ধ নকৰে। সেইকাৰণে যুদ্ধ কৰিব পৰাকৈ যিমানখিনি তত্ত্ব ক'ব পাৰে, 18টা তত্ত্বত 18 অধ্যায় গীতাত অৰ্জুনক গোটেই কথাখিনি কৃষ্ণই ক'লে। কিন্তু কলিযুগৰ মলমতি নৰৰ সেইকেইটা 18টা তত্ত্বই তৰিব নোৱাৰিব বুলি গম পাই গুৰুজনাই গুণমালা বুলি এখন পুথি লিখি 6টা অধ্যায়ত হাতী মাৰি ভুৰুকাত ভৰাই আমাৰ শিতানত থৈ দিলে। আৰু আমি শুই আছোঁ। সাৰ পাম নি? গুণমালা এতিয়া আমি কিমানে পঢ়িছোঁ নিজক এবাৰ সুধিলে উত্তৰটো ওলাব। গুৰুজনাৰ গুণমালা যিমানে নাই পঢ়া, তেতিয়াহ'লে আমি জীৱন যাত্ৰাৰ ৰেলখন আমি কেতিয়াও সাৰ নাপাওঁ। সেই মানুহগৰাকীয়ে লিখি থোৱা নিচিনা শংকৰ গুৰুজনায়ো লিখি আমাৰ শিতানত থৈহে দিছে। আৰু আমি সেইভাগে মাত্ৰ নিয়মটো পালন কৰি আছোঁ। জাৰ্চি যে ৰঙাটো পিন্ধিলে জিকে, সেইকাৰণে আমি এই যে গুণমালাখন নহ'লে ভাগৱত প্ৰতিষ্ঠা নহয় কাৰণে গুণমালা ভাগ দি ভাগৱত প্ৰতিষ্ঠা কৰি আছোঁ, নিয়ম কৰি আছোঁ। পাত ধুনীয়াকৈ কাটি দিব লাগিব, ফুল কাটি দিব লাগিব, ফুল কাটি দি আছোঁ, দেখিবলৈ ধুনীয়া লাগিব, সজাই লৈছোঁ। এয়া যে আপুনি সজাই লৈছোঁ, বহুতে হয়তো বুজিও পোৱা নাই। ইয়াত যে শংখ চক্ৰ গদা পদ্ম কীৰ্তন দশম ঘোষা ৰত্নাৱলী সজাই লৈছে, হয়তো আমি বহুতে বুজিও পোৱা নাই। কিনো সজাইছে আৰু গামোচাই কিবা শৰাই কেইখনমান ঢাকি থৈছে, কি ঢাকি থৈছে আমি গম নাপাওঁ। ইয়াতে 4খন পুথি দিয়া আছে, কীৰ্তন দশম ঘোষা ৰত্নাৱলী। কিয় দিলে? এই 4খন পুথি নিগম শাস্ত্ৰ, যিকেইখন নপঢ়িলে আমি কেতিয়াও সাৰ পাব নোৱাৰোঁ। শংখ চক্ৰ গদা পদ্ম ভগৱন্তৰ 4 অস্ত্ৰ,
যদি আমাৰ শৰীৰত পৰীক্ষিত হৈ নাথাকে তেতিয়াহ'লে আমাৰ মূৰত সদায় শিৱৰ নিচিনা সংসাৰৰ জটটোহে থাকিব, চিন্তাৰ পাচিটোহে থাকিব, ভক্তিৰ পাচি কোনোদিন নাহিব। যেতিয়ালৈকে ভক্তিৰ পাচি মূৰত নাহিব ভগৱন্ত কেতিয়াও মূৰত নবহিব।